নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল YM ক্ৰিয়েশ্যনলৈ। আৰু আপোনালোকে হয়তো গমেই পাইছে, ছেপ্টেম্বৰ মাহৰ 6 তাৰিখে আহি আছে জুবিনদাৰ কাঞ্চনজংঘা, যাৰ কাৰণে জুবিনদাই অসমৰ বিভিন্ন ঠাইত প্ৰমোশ্যনৰ কাৰণে গৈ আছে। কেইদিনমান আগত আমাৰ নগাঁৱতো আহিছিল, তাৰ কেইটামান দৃশ্য আপোনালোকক দেখাই লৈছোঁ। আপুনি সমালোচনা কৰিব পাৰে, আপুনি তেওঁৰ ছবি নাচাব পাৰে, কিন্তু লাখ লাখ অনুৰাগীয়ে হৃদয়ৰ এচুকত স্থান দি থৈছে তেওঁক, যি স্থান আন কোনো তাৰকা মহাতাৰকায়ো দখল কৰিব নোৱাৰে। ছ'চিয়েল মিডিয়াত চৰ্চিত এটা ভিডিঅ' চাওক। কাঞ্চনজংঘাৰ প্ৰমোশ্যনৰ বাবে গৈ গীত জুৰিছিল জুবিনে। সন্মুখত সহস্ৰ অনুৰাগী, পাৰিলে দৌৰি আহি মঞ্চতে সাৱটি ধৰাৰ মন মানুহজনক, নোৱাৰি। পকেটৰ পৰা ৰুমালখন উলিয়াই বাৰে বাৰে ভৰি দুখনে মচি দিছে জুবিনৰ। চৰণ চুই সেৱা কৰিছে জুবিনক, দাদা লাভ ইউ চিঞৰিছে সকলোৱে। এইকেইদিন অনুৰাগীৰ দুগুণে উৎসাহ, জুবিন গাৰ্গ কলেজে কলেজে ঘূৰিছে। গোলাঘাটলৈ জুবিন যাওঁতে উখল মাখল জিলাখন। নগাঁৱত জুবিনৰ উপস্থিতিত অভূতপূৰ্ব পৰিৱেশ। নলবাৰীত হোৱাৰ দৰে ভিৰ হয়তো আপুনি কাহানিও দেখা নাই। কোনোবাই উপহাৰ দিছে, কোনোবাই জুবিনক আবদ্ধ কৰিছে কেনভাছত, বহুতে লিখিছে ফেচবুক পোষ্ট। ভগৱান বুলি পৃথিৱীত নিৰ্দিষ্ট কোনো নাই। কাৰোবাৰ বাবে যদি অদৃশ্য কোনোবাজন, কাৰোবাৰ বাবে এটা জীয়াশীল, কাৰোবাৰ বাবে জুবিন গাৰ্গৰ দৰে কোনো এজন ভাল পোৱাজনেই। দৃশ্যখিনি চাইছে, হয়তো আপোনালোকে গমেই পাইছে কিমান জনপ্ৰিয়তা অৰ্জন কৰিব এইখন ফিল্মে। আৰু কেইদিনমান আগত এইখন এইখন ছবি লৈ বহুত বিতৰ্ক হৈছিলে। হয়তো সিহঁতে নাজানে যে এইখন ছবিত কি আছে, কেনেকৈনো জানিব। মুভিখন চোৱাই নাই, গতিকে কোনেও নাজানে মুভিখনৰ ভিতৰত কি আছে। গতিকে 6 তাৰিখে সকলো আহক, একলগত আহি মুভিখন চাওক, ছবিখন চাওক। আৰু ইয়াত বিতৰ্ক কৰিবলৈ একো নাই। আমাৰ অসম চৰকাৰে চেঞ্চৰ বৰ্ড এখন ৰাখি থৈছে। যিকোনো ছবি বা মুভি অহাৰ আগত সেই চেঞ্চৰ বৰ্ড হৈ আহে। গতিকে যদি তাত কিবা প্ৰব্লেম থাকিলে হয়, তো চেঞ্চৰ বৰ্ডে সেইটো কেঞ্চেল কৰিলে হয়। তো ইয়াত বিতৰ্কৰ কোনো কথাই নাহে। গতিকে 6 তাৰিখে সকলো একগোট হৈ আহক। আৰু কাঞ্চনজংঘাৰ মাজত আৰু এটা কথা, বহুত গৰমে দেখা দিছে, প্ৰকোপ গৰমে দেখা দিছে। চাব পাৰে মোৰ অৱস্থা, গৰমত ঘামি আছোঁ। হয়তো আপোনালোকেও গম পাইছে কিমান গৰম। কেইদিনমান ধৰি গৰমৰ উত্তাপটো বাঢ়ি গৈছে, যাৰ কাৰণ হৈছে গ্ল'বেল ৱাৰ্মিং। আৰু তাৰ কাৰণে আমি গোটেই অসমত গছপুলি ৰোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। আমাৰ জিমি যি ইউটিউব চেনেল আছে, তাৰ লেটেষ্ট ভিডিঅ' এটা আছে, সেইটো মই ডেছক্ৰিপশ্যনত দি দিম, লিংকটো আপোনালোকে চাই ল'ব পাৰে। আৰু ময়ো এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দি দিম, য'ত নেকি আপোনালোক সকলোৱে জইন হ'ব পাৰে। আৰু আমি সকলোৱে মিলি একলগ হৈ গোটেই অসমত গছপুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ। আপোনালোকো আগবাঢ়ি আহক, আমি সকলোৱে মিলি গছপুলি ৰুওঁ। গ্ল'বেল ৱাৰ্মিং দিনক দিনে বাঢ়িয়ে আছে। আৰু আমাৰ কাৰণেই গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে, কাৰণ আমি দিনে দিনে যদি 10টা গছ কাটি আছোঁ, হয়তো তাৰ বিনিময়ত এটা গছপুলিও ৰোৱা নাই। যদি আপুনি 10টা গছ কাটিছে, তাৰ বিনিময়ত আপুনি কমচে কম এটা পুলি ৰুওক, কিন্তু সেইটো হোৱা নাই। আপোনালোক সকলোৱে আগবাঢ়ি আহক, আমি একলগ হৈ গোটেই অসমত গছপুলি ৰুম। ধন্যবাদ। আৰু যদি আপোনালোক নতুন মোৰ চেনেলত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।